हेलो गाइस वेलकम बैक टू माय न्यू জার্নি চ্যানেল। তো গাইস ফাইনালি আৰু এটা কাট অফ লিষ্ট লৈ আহিলো আমি 100% আপোনাৰ 8 তাৰিখত অহা 8 তাৰিখত আপোনাৰ কাট অফ লিষ্টটো দিব আৰু কিমান কাট অফ লিষ্ট যাব মই আপোনালোকক দেখাই আছো। মোৰ হাতত এটা কাট অফ লিষ্ট আছে, আপুনি এইটো মতে আপোনাৰ 100% কাট অফ লিষ্ট আপুনি পাই যাব। কোন ডিস্ট্রিক্টত কিমান কাট অফ যাব সেইটো আপোনালোকে 100% পাব। তো মই ফাৰ্ষ্ট দেখাই আছো আপুনি কোনটো আপোনাৰ অল আসাম যেটো কৈ আছো টোটালি মই কৈ আছো ডিস্টার্বেন্সটো অলপ কিছু কম কিন্তু অল আসাম কৈ আছো। আপোনাৰ অল আসামত এবি ধৰিবলৈ গলে কমসে কম জেনারেলের 52 থাকিব। এবিত আপোনালোকৰ 100% এবিত জেনারেলের 52 থাকিবই আৰু ইউবিত জেনারেলের 32 থাকিব আৰু ওবিসি এবিত আপোনাৰ ওবিসি যে আছে এটা আপোনাৰ কমসে কম 51 থাকিবই 100%। আৰু এসসি যেটো আছে আপোনাৰ 50 থাকিব আৰু এসটিপি যেটো আছে আপোনাৰ হেইটো 50 থাকিব পাৰে আৰু এসটিএইচ যেটো আছে আপোনাৰ হেইটো 48 আপোনাৰ এসটিএইচ যে আছে 48 এ আপুনি কাট অফ লিষ্ট আপোনাৰ নামটো আহিব পাৰিব। আৰু ইউবি যেটো আছে ইউবি আপোনাৰ জেনারেল যেটো আছে 32 100% এইটো 32 সামথিং যিবিলাক আছে এইটো আপোনাৰ মানে 100% পাবই 32। আৰু ওবিসি যেটো আছে ইউবিৰ এইটো আপোনাৰ 31 কনফার্ম আৰু এসটিপি আপোনাৰ 30 হ'ব আৰু এসটিএইচও আপোনাৰ 28 হ'ব আৰু আপুনি এইখিনিতে আপোনাৰ কাট অফ লিষ্টটো আপোনাৰ হ'ব এৰা 100% গ্যাৰান্টি হ'ব। আৰু তাৰ বাদে আপোনাৰ ধুবুৰী ডিস্ট্রিক্টৰ যেটো আছে আপোনাৰ ধুবুৰী ডিস্ট্রিক্টৰ এবাৰ কাট অফ লিষ্টটো বহুত কম যাব। এই কাৰণে কম যাব যে মানে ইন্টারভিউর দিনা আপনার যি কেইদিন ধুবুৰী ডিস্ট্রিক্ট ইন্টারভিউ হৈছিল সেই কেইদিনে আপোনাৰ প্রচুর বর্ষণ আছিল। সেই কারণে সকলে এভারেজ একটা নাম্বার তুলিছে 51 52 আৰু যেটো বেশি নাম্বার হৈছে এইটো আপোনাৰ 48 47 এনেকৈ সকলোবোৰ মানে নাম্বার পাইছে। কিন্তু হাই কোয়ালিটি যেটো আছে সেইটো আপোনাৰ হৈছে 53 52 এনেকুৱা পাইছে। তো গতিকে ধুবুৰী ডিস্ট্রিক্টৰ বহুত কম কাট অফ যাবই আপোনাৰ 100%। আৰু অহা 8 তাৰিখত আপোনালোকৰ এডমিটটো আপোনালোকে 100% পাব। মানে যেটো আপোনাৰ এসএলপি দেওয়া আছে সেইটো আপোনাৰ কি কৰিব মানে অফিচিয়ালি মানে সেইটো দিয়া নাই কিন্তু ডিজিবি স্যারে এইটো আপোনাৰ সিগনেচার কৰিছে। এইটো আমি এই ভিডিওত দেখাই আছো, লিষ্টটো চাওক আপোনালোকে। তো জাস্ট আপোনালোকে ভালকৈ হেৰি কৰি থাকক, প্ৰিপাৰেচন কৰি থাকক আৰু কাট অফ এইটোই যাব। আৰু মই যেটো কাট অফ কৈছো ইয়াতকৈ কম যাব পাৰে এইটো শিওর একদম, কিয়নো আপুনি চালে যে ধুবুৰী ডিস্ট্রিক্ট যে আছে ধুবুৰী ডিস্ট্রিক্টৰ ভিতৰত আপুনি যেতিয়া চাইছে যে ইন্টারভিউ আৰম্ভ হৈছে তেতিয়া কিন্তু প্রচুর বর্ষণ আছিলে। সেই কাৰণে এইবাৰ ধুবুৰী ডিস্ট্রিক্টতো আপোনাৰ কাট অফটো বহুত কম যাব। আৰু যিসকল ধুবুৰী ডিস্ট্রিক্টৰ মানে চাই আছে সেইসকলে বিশেষকৈ এইটো চাব যে আপোনালোকৰ কাট অফটো বহুত কম যাব।